নিযুত মইনা আঁচনি আমাৰ অসম চৰকাৰে যিমানবোৰ আঁচনি আজিলৈকে হাতত লৈছে তাৰ ভিতৰত এটা প্ৰভাৱী আঁচনি আৰু খুব ইম্পেক্টফুল স্কিম হৈছে নিযুত মইনা। এই নিযুত মইনা আঁচনিটোৰ কাৰণে বহুত ছোৱালী যে শিক্ষাৰ পৰা ড্ৰপ আউট কৰিবলগীয়া আছিলে আৰ্থিক অৱস্থাৰ কাৰণে বা আগতে বিয়া হোৱাৰ কথা আছিলে, দেউতাক মাকে বিয়া দি দিছিলে, এই নিযুত মইনা আঁচনিটোৰ কাৰণে আমি দেখা পাইছো যে ছোৱালীৰ শিক্ষা, আৰ্লি মেৰেজ, এই গোটেইখিনিত এটা ইতিবাচক প্ৰভাৱ পৰিছে। আমি 6 আগষ্ট তাৰিখে অসমত সকলো মহাবিদ্যালয়তে এটা হ'বলগীয়া অনুষ্ঠানৰ জৰিয়তে আমি নিযুত মইনা আঁচনিৰ প্ৰপত্ৰসমূহ বিতৰণ কৰিম। ছোৱালীসকলে প্ৰপত্ৰ বিতৰণ কৰি দিয়াৰ পিছত আঁচনিৰ ধন আমি অক্টোবৰ মাহৰ পৰা দিম আৰু বছৰত এইটো 10 মাহ পৰ্যন্ত পায়। 2 মাহ যেতিয়া কলেজ বন্ধ থাকে নিযুত মইনা আঁচনি নাপায়। হায়াৰ ছেকেণ্ডেৰীত 1000 টকা আমি দিওঁ, ডিগ্ৰীত প্ৰতি মাহত আমি 1250 টকা দিওঁ আৰু পোষ্ট গ্ৰেজুৱেট পঢ়িলে আমি 2500 টকা দিওঁ। আৰু এইটো অকল যোৱাবাৰলৈকে আমি ৰাজ্যিক বিশ্ববিদ্যালয়সমূহত আৰু ৰাজ্যিক কলেজসমূহতে দিছিলোঁ। এইবাৰ আঁচনিটো আমি সম্প্ৰসাৰণ কৰি আমাৰ 2খন চেণ্ট্ৰেল ইউনিভাৰ্চিটি, তেজপুৰ ইউনিভাৰ্চিটি আৰু অসম বিশ্ববিদ্যালয় শিলচৰতো আমি এই আঁচনিটো দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। আৰু যোৱাবাৰ এই আঁচনিটোত একাংশ ছোৱালীয়ে সহায় পোৱা নাছিল, সেইটো হ'ল প্ৰাদেশিকৃত কলেজসমূহত আজিকালি কিছুমান সেলফ ফাইনেন্সিং কোৰ্স থাকে। সেলফ ফাইনেন্সিং কোৰ্সৰ ছোৱালীসমূহক যোৱাবাৰ আমি নিযুত মইনা আঁচনিটো দিয়া নাছিলোঁ। এইবাৰ আমি সেলফ ফাইনেন্সিং স্কিমতো পঢ়া ছোৱালীসকলকো এই আঁচনিটো আমি দিবৰ বাবে সিদ্ধান্ত লৈছোঁ। অৰ্থাৎ এইবাৰৰ যিটো নিযুত মইনা আঁচনি ইয়াৰ কলেবৰ আৰু অধিক বৃদ্ধি হ'ব, বিশেষকৈ চেণ্ট্ৰেল ইউনিভাৰ্চিটি ষ্টুডেণ্টে পাব আৰু সমান্তৰালভাৱে আমাৰ প্ৰাদেশিকৃত মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ সেলফ ফাইনেন্সিং কোৰ্সত পঢ়া ছাত্ৰীসকলেও এই আঁচনিটোৰ সুবিধা লাভ কৰিব পাৰিব। গতিকে মই ভাবোঁ যে ই আগৰ বাৰতকৈ এই আঁচনিটো আৰু প্ৰভাৱী হ'ব। 6 তাৰিখৰ পৰা ফৰ্ম ফিল আপ আৰম্ভ হ'ব। অসমৰ কলেজ বিশ্ববিদ্যালয়ৰ সমূহ ছাত্ৰীকে মই নিযুত মইনা আঁচনিৰ ফৰ্ম ফিল আপ কৰিবৰ বাবে অনুৰোধ কৰিম। যোনে আগতে ফাৰ্ষ্ট ইয়াৰত এই স্কিমটো পাইছিলে অট'মেটিক নহ'ব, তেওঁলোকে ছেকেণ্ড ইয়াৰত আৰু এবাৰ ফৰ্মখন ফিল আপ কৰিব লাগিব, কাৰণ আমি জানিব খোজোঁ যে ইয়াৰ মাজত তেওঁ বিবাহ হৈ গ'ল নেকি। যদি বিয়া হ'ল নিযুত মইনা নাপাব, পিজিত বিয়া হ'লেও পাব, ডিগ্ৰীলৈকে বিয়া হ'লে নাপাব। পিজিত যিহেতু ছোৱালী ডাঙৰ হৈ যায় অবভিয়াছলি বিয়া হ'ব, কিন্তু ডিগ্ৰী 3rd ইয়াৰলৈকে বা ডিগ্ৰী 2nd ইয়াৰলৈকে আমি বিবাহিত ছোৱালীক এই আঁচনিখনত আমি নাৰাখোঁ। প্লাছ হায়াৰ ছেকেণ্ডেৰী যাক আমি আগত স্কুটি দিছোঁ বা ভৱিষ্যতে স্কুটি দিম, স্কুটি দিয়া ছোৱালীখিনিয়েও নিযুত মইনা আঁচনি নাপায়। এইটো হৈছে আমাৰ এটা ষ্টেণ্ডাৰ্ড ফৰ্মেট।